বিয়েৰ এতিয়া মানে বিয়েৰ পাৰ্টি হ'ব দেহাটো অলপ ঠাণ্ডা লগা দিনটো গতিকে গৰম না এই ফেন উঠি গ'ল অলপ পেলাই দিছোঁ আৰু এনজয় 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 আৰু কেনেকুৱা লাগিছে মজা নে মানে এতিয়া পুৰা ভাত বাঢ়ি থকা হৈছে ভাতটো মানে ইয়াতে বাঢ়ি ওপৰত খামগে ইয়াত খালে কি হ'ব গোটেই মহে দিব ভাত কিন্তু ঘৰৰ চাউলৰ ভাত আকৌ দেই মজা চাওক মামুল নহয় এইটো চাওকচোন এইবিলাক আছে পোৱালি এইটো কেনেকে লৈ আছে ঠিক আছে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো বুঢ়ীমাই মন্দিৰৰ পৰা আৰম্ভ কৰি দিছো গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গৈ আছো আমি ডিমাপুৰ আগত আছে বুঢ়ীমাই মন্দিৰ আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক ৰাতিপুৱা ইমান এটা ধুনীয়া পৰিৱেশৰ পৰা আৰম্ভ কৰিছোঁ চাওক না এতিয়ালৈকেতো বতৰটো মজা কৰি থৈছে কিন্তু পিছত কি হয় একো ঠিকান নাই এইবিলাক আমি কিমান স্পীডত গৈ আছোঁ চাই লওক তাত ওলাই থাকে মানে পুৰা এনেকুৱা বতৰ হ'লে একো টেনশ্যনেই নাই বহুত টোপনি ক্ষতি হৈ আছে সেইটো কাৰণে ইমান চিঞৰ বাখৰ কৰি থকা নাই মানে ভিডিঅ'টোত লাহে লাহে কৈ আছোঁ আৰু মানে জুচটো আহিব পুৰা একদম আহি আহি বোকা খাত পাইছো ইয়াত এই ট্ৰাকখন মানে যেনেকুৱা মাত দিছে নহয় কেকুকে পুৰা হাঁহি উঠিছিলে মাত দিছে মানে সেইটো কাৰণে মানে গাড়ীবিলাক অলপ গিজ চিজবোৰ মাৰি থাকিব লাগে আজি কিন্তু বতৰটো তামাম আৰু এতিয়ালৈকে বেলিও চেহেৰাই নাই সেইটো কাৰণে ভাল লাগিছে একদম আগত পুৰা বেটেৰী ৰিক্সা গৈ আছে আকৌ সেইডোখৰত চাব দেই কি কিমান মাত দিব পুৰা খাতাৰনাক মাত দিয়ে আমাৰ মাত নিদিয়ে আকৌ আমাৰ শুনক আমাৰ মানে মাত চাত নিদিয়ে ইমান সেইখন আৰু ক'বই নালাগে কি মালিকা হৈছে এতিয়া মানে স্কুলৰ টাইম পুৰা বেটেৰী ৰিক্সা বৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ গৈ আছে আগতো চাই লওক বোকাখাট পাই গ'লোহি আৰু ইয়াত মানে আপোনালোকে বেটেৰী ৰিক্সা চাব দেই তেনেকুৱা খাটাৰনাক মানে এইফালে হাইখন এখন দেখিছেনে সেইফালে এখন চাওঁ বেটেৰী ৰিক্সা ক'ত নাই এইফালে চাওক এইফালে পুৰা গাড়ী অহা যোৱা কৰি আছে এইফালে স্কুলৰ ছোৱালী অহা যোৱা কৰি আছে পুৰা লাইন পাতি আছে চাওক ইয়াতকে মানে দবাব নোৱাৰে আকৌ সেনেকেই কৰি থাকিব লাগিব যিহেতু এতিয়া মানে স্কুলৰ টাইম ন চবেই স্কুল অহা যোৱা কৰি আছে চাই লওক টিকলি নাকলা সৰু সৰু ল'ৰা ছোৱালী ইয়াৰ ওপৰত পুৰা মানে আলু আছে বোকাখাট উচ্চ মাধ্যমিক বিদ্যালয় এইটো চাই লওক স্কুলৰ বাছ স্কুলীয়া ল'ৰা ছোৱালীবোৰ দেখিলে মানে মোৰ ভাগৰ সেই স্কুলৰ টাইমলৈ মনত পৰি যায়
স্কুলৰ জীৱনৰ সমান আৰাম নাই। স্কুল এৰি দিয়াৰ পিছত আৰু যিনা হাৰাম হৈ যায়। আৰু চাই লওক গৈ আছো এতিয়া এনেকে ডিমাপুৰ। এতিয়া টাইমো বহুত হৈ গ'ল আকৌ 10:36 হ'ল। গাড়ীত থাকিলে মানে টাইমটো পটাপট যায়গৈ মানে। আৰু এইফালে মানে মোৰ ভাগৰ চকুত কিবা এটা ওলাই আছে। সেইডোখৰত বিষ হৈ গৈছে। এতিয়া আমি ভাতটো খাই লওঁ। আজি মানে হোটেলতে খাই দিওঁ আৰু এতিয়া টাইমো বহুত হ'ল ন। এতিয়া বনাই থাকিলে বহুত দেৰি লাগিবগৈ। এইফালে গাড়ীখন ৰখাই দিলোঁ। এতিয়া যাওঁ আৰু হাত ধুব পাৰে। ভাত খাই হৈ গ'ল আৰু ইয়াৰ পৰা ডিমাপুৰলৈ আছে 78 কিলোমিটাৰ। হয় তাত লিখা আছে চাওক। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। গাড়ী মানে চাই চাই পাৰ হ'ব লাগিব। ধামকৈ নিদিবহি। ভাত খাই দিলে গৰম উঠি যায়। সেইটো কাৰণে পূৰা একদম ফেন লগাই লোৱা হৈছে। সেই পালোহি আমি জিৰণি লোৱা ঠাইডোখৰ। এইডোখৰত মানে মজা ইয়াততো নাপায়। এইফালে আম গছ এজোপা আছে। এই আম গছজোপাই মানে পুৰা ছাঁ কৰি থৈ দিয়ে। যদি আম গছজোপা কাটি পেলাই নহয় এইডোখৰ গোটেই চোৱা ৰ'দ পৰিব আকৌ। এতিয়া ইয়াতে শুম বহিম কিবা কিবি কৰি টাইম পাছ কৰি থাকোঁ আৰু কেইঘণ্টামান শুব লাগিব। পুৰা টোপনি ক্ষতি হৈ আছে মানে। ইয়াত শুবলৈ মজা আৰু শুই দিলে টোপনি যাওঁগৈ। ইয়াতে এনেকৈ শুই থাকিব লাগিব। কি শান্তি সঁচাকৈ দেই। মজা বতাহ দি আছে। সেইফালে চাওকচোন। খালি ইয়াত মানে আৰু এডালমান থাকিব লাগিছিলে এনেকুৱা। যোৱাকৈ নাই। এতিয়া মই অলপ দেৰি শুই লওঁ। শুই কৰি মেলি লগ পাই আছোঁ আকৌ। বহুত দেৰি শুলোঁ ইয়াত। পূৰা মজা আছে টোপনি গ'লোঁ আৰু। ঠাই কেনেকুৱা চাওকচোন। পূৰা আম গছজোপাই মানে ছাঁ কৰি থৈ দিয়ে। মজা লাগে ইয়াত। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ নহ'বা দেৰি হৈ যাব। এতিয়া আকৌ যাত্ৰাটো আমাৰ আৰম্ভ হৈ গ'ল। এইফালে ৰ'দো লাহেকৈ ওলাই আছে। আজি মানে বতৰটো মজা কৰি থৈছে। ইমানো গৰম নহয় আৰু কেইদিনমান কিন্তু ফালি দিলে। নামবৰ হাবিত সোমাই যাম। সোমাই আহিলোঁ নামবৰ হাবিত। এইডোখৰ পৰা মানে হাবি আৰম্ভ হৈ গ'ল আৰু। বান্দৰ চাই লওক। কপিয়াই লৈ নগ'লে হয় মোবাইল। এইটো চাই লওক। এইটো মানে বহুত পুৰণা বান্দৰ দেখিছেনে। ই ইমান ধৰ খুৱাই নুফুৱে মানে বাকীবিলাকৰ লিখাকে বহিয়ে থাকে। কিন্তু এইবোৰ মানে পুৰা ধৰ খুৱাই ফুৰে। গোটেই বান্দৰে বান্দৰ। এইকেইটা ডাঙৰ ডাঙৰে বান্দৰ। মামুলি ডাঙৰ এইটো চাওকচোন। এইফালে আছে পোৱালি। এইটো কেনেকে লৈ আছে পটককে চাই মাৰি এনেকে। এইবোৰ ভাল লাগে আৰু কিবা এটা। চিলনীজান পাই গ'লোহি। চিলনীজান মাৰ্কেট। কিমান স্পীড ব্ৰেকাৰ আছে চাওক। গোটেই গাড়ী খাৰা কৰি থৈছে এইবোৰ। ডিমাপুৰ গ'লে মানে চেক পোষ্ট বহুত পায় আকৌ। অট'মেটিক মানে তাৰ ৰেকৰ্ড হৈ থাকে চাওক। আগত পুৰা পুলিচে চেক কৰে মানে ঢেৰ আছে। সিফালৰ পৰা আহিলেও ঢেৰ আছে। ডিমাপুৰ ফালৰ পৰা থাকিবই আৰু। এই চেক পোষ্টতে মানে পুৰা হাই ফাইকে চেক কৰে আৰু
পুৰা একদম টিপাল খুলি খুলি চেক কৰে খালি সেইডোখৰত ভিডিঅ' বনাব নোৱাৰে পুৰা চিচি কেমেৰা লাগি আছে মানে দিনবি কাম কৰি বেছি দিন খাব নোৱাৰে না এদিন দুদিন কৰিব ধৰা খাবই আমাৰ চেক কৰি হৈ গ'ল আমাৰ মানে একো নাপালে অকল তেলৰ টিংহে আছে আৰু কিডাল পাব সেইবিলাক চাই লওক এতিয়া পুৰা টিপাল বান্ধি থকা আছে নহবা পুৰা ওপৰখন খুলিবলগীয়া হয় যিহেতু আমাৰ ভিতৰে মাল আছে ন পিছডৰ খুলি দিলে হৈ যায় এতিয়া ঘড়ীখন ৰখি আছে পিছত এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ডিমাপুৰ পাঙে মানে পুৰা ৰাতি হৈ যাব এই ৰাস্তাটো চাওকচোন এনেকৈ গৈ আকৌ এনেকৈ মানে আকৌ ওপৰলৈ যাব মানে আহি পাই গ'লোহি দেওপানী মন্দিৰ দেওপানী দুৰ্গা মা মন্দিৰ এতিয়া এইডোখৰ ৰখিলোহি টায়াৰটো মানে গৰম হৈ যায় এতিয়া মুতিবও পাৰিম এইডোখৰত মজা আছেনে গৰম হ'লে গধূলি ফুটি থাকিব সেইকাৰণে চাই যাব লাগে সন্ধিয়া হৈ গ'ল এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ধাই ধুই ৰাতি হ'লে কেনেকুৱা লাগে ফিল্ডটো চলাই অঁ পুৰা মানে ধাই ধুই আহি যায় অঁ তাই হেপডাল জ্বলাই মানে থৈ দিব মজা আমি যে ডিপাতে যাওঁ বেলেগে চকুত দি দিয়ে চকুত দেখা লগে ডুবিবলগীয়া হৈ যায় সৰু গাড়ীবোৰে মানে বেছি দিয়ে যদি এইখনে দি দিয়ে নহয় দেখিয়ে নাপাব একোডাল সিহঁতি সেইবুলি পুৰা গাড়ী অহা যোৱা কৰি আছে আৰু বহুত দূৰ আছে ডিমাপুৰলৈ গৈ আছো আৰু নেকি এতিয়া কাৰ্বি আলং হৰিহজান পাইছোহি অঁ সৰিয়হো পায় সৰিয়হ খেতি মানে সৰিয়হ খাবলৈ পায় মই মানে যিমানে ঘূৰি ফুৰিছো নহয় বৰ বেলেগ ঠাইৰ নাম শুনিছো হৰিহজান সেইদিনা কিবা এটা শুনিছিলো বহুত মানে হেৰি আছে নাম আছে ঠাই আছে যদি ঘৰত সোমাই থাকে এইটো কথা গম নাপায় যেতিয়া ঘূৰি ফুৰিব নহয় তেতিয়া মানে গম পাই যায় চব কথাবোৰ নেপাওঁ মোক কৈ দিয়ে মানে এইজন মেইন আৰু বোকাজান পাই গ'লোহি ডিমাপুৰত মানে 7টা বজালৈকে নৌ এণ্টি লাগি থাকে 7টা বজাৰ পিছত নৌ এণ্টি খোলে চাই লওক ট্ৰাকে চলাই Bukadan, supermarket Bukadan. এনেকৈ আমি গৈ থাকোঁ আৰু হাঁহি ধেমালি ফূৰ্তি ফাটাৰ মাজেদি এতিয়া পাই গ'লোহি খটখটি ইয়াত মানে এনেকুৱা জাম নহয় গোটেই বজাৰ বহি থাকে চাওক গোটেই অ'ট'য়ে টক সেইবোৰ চাওক বৃহৎ যাম মানে ক'বই নালাগে আৰু একদম আৰামছে আহি আছো যাব আৰু এইফালে চাই লওক গোটেইখন অ'ট মানে লাইন আগতো চাওক না কিমান অটো চাওক য'তে ত'তে থৈয়ে দিয়া মানে
আজি বজা বহিছে মানে ইয়াত খটখটিত, সেইটো কাৰণে ইমান যাম আকৌ, নহবা এনেকুৱা যাম নহয়তো। এতিয়া গৈছে এইজন মানে বজাৰ কৰিবলৈ, ভোকো লাগেতো, অকল গাড়ীত থাকিলেই নহ'ব নহয়, খানা পিনাও খাব লাগিব, সেইটো কাৰণে এনেকৈ কৰি দিলে মজা লাগে। ৱাও, পুৰা বতাহ দি আছে এতিয়া, বৰষুণ দিব লিখিয়াহে লাগিছে, বৰষুণ দি দিলে মজা লাগিব আৰু। ফালে এতিয়া বজাৰ কৰি আহি গ'ল, চাই লওক 15 টকা কেজি স্কচ, গুৱাহাটীত 80 টকা কেজি। ইয়াত মানে সস্তা খটখটিত। এতিয়া ধাৰা ধুই গৈ থাকোঁ ডিমাপুৰ, এইফালে পুৰা মানে পুলিচৰ গাড়ী আহিছে চাওঁ। পুৰা ভোক লাগি গৈছে, সেইটো কাৰণে খটখটিত ভাতটো বনাই খাই লওঁ, তাৰপিছতহে ডিমাপুৰ যাম আৰু। গাড়ী জীৱনত এনেকুৱাই আৰু, ক'ৰবাত ৰখিলে ডাইৰেক্ট গেছ জ্বলাই ভাতেই বনাওঁ আৰু। কেইদিনমান খুব হোটেলত খাইছিলোঁ, এতিয়া মানে আজিকালি আমি বনাই খাওঁ। হোটেলত খাই টেষ্ট নোপোৱা হৈ গ'লো। এনেকৈ বনাই খোৱা মজা এটা আছে ন, চাইডে চাইডে পুৰা ধাৰা ধুই গাড়ী গৈ থাকে, এইডোখৰতে পুৰা গেছ ধৰি আৰু। লগালগ মানে গেছ জ্বলিয়ে গ'ল এইফালে চাওক, অলপ দেৰি পিছত ভাত হৈয়ে যাব। গেছ থাকিলে টেনশ্যনেই নাই আৰু, খালি মাত্ৰ চব বস্তু মানে লৈ ফুৰিব লাগে লগত, চাউল, তেল, দাইল, যোনবোৰ বস্তু খায় আৰু, তেতিয়াহে এতিয়া ক'ত দোকান চোকান বিচাৰি থাকিব মানে। কেতিয়াবা এনেকুৱা জেগাত ফচি যাব নহয়, য'ত মানে হোটেল নাথাকে, হোটেল থাকিলেও তাত খাবলৈ মন নাযাব, সেইকাৰণে বস্তুবোৰ লৈ ফুৰিব লাগে গাড়ীত থাকিলে। আমাৰ চব থাকেই আৰু। বহুত মাল আছে, গাখীৰটো বৰ টাইটকৈ লাগিব। পুৰা স্কচ কাটি থকা হৈছে, স্কচ মেইন আৰু। ঠাণ্ডা বস্তু গৰমত খাব লাগে পুৰা, পেট ঠাণ্ডা কৰি দিব একদম। মজা, খাবলৈও ভাল। সেইটো বন্ধ কৰি দিয়ে ফ্লেটো কোৱা ভল্টেজটো। এই বুঢ়া হ'লেও সিজাই দিলে কুমলীয়া হৈ যায়। কিহত এঠা ওলায়, সেইকাৰণে পানীত তিয়াই ল'ব লাগে, নহ'লে গোটেই হাতত কোলা কোলা লাগি। চবেই নাজানে আকৌ মহ আহিছে আকৌ, এজন দুজন পুৰা মহ আহিছে এইফালে। আলু পুৰা ধাৰাই ধুই গুচাই থকা হৈছে, মহ মানে পুৰা আহিছে, টেঁটটোত দিছে গোটেইখন ভৰি আছে ইয়াত, টেপটোত দিছে। এইফালৰ পৰা আহিছে, এইখন হাবি হাবি চাওক, উপায় নাই। এইফালে পুৰা গাড়ী গৈ আছে ন, এইফালে ভাতৰ পানী পৰিছে চাগে, আদা দিব লাগিব। আমাৰ ভাত সিজি গ'ল, এতিয়া কি কৰি আছো বাৰু? পানী কাঢ়ি আছে, পানী কাঢ়ি আছে, পুৰা নিহনি কাঢ়ি থকা হৈছে। আগতে আমি নিহনি খুব খাওঁ আকৌ, নিহনি হেনো ভাতৰ পানী মজা লাগে আকৌ। নিহনি আগৰ কথা মানে ৰখি থাকো এনেকে, ভাতটো যেতিয়া পানীটো কাই নাই খাবলৈ, টনাটনি কাজিয়া হৈ যায়, কাজিয়া হৈ যাব, নিহনি মেইন আৰু। চেনি এচামুচ দিয়, মজা লাগে আকৌ। সেইটো সময়তে সেইটোৱে ফূৰ্তি আৰু। ফূৰ্তিটো মানে সময়ৰ লগে লগে সলনি হৈ থাকে চবৰে। বোলে ভাত মজা আছে, সিজি গ'ল চাওক, কেৰাহী শুকাই গ'ল, এতিয়া তেল দিয়া আৰু পিঁয়াজ, আলু, স্কচ এইবোৰ দি দিলে শাক সিজিয়ে যাব, খাবই পাৰিম আৰু। এনেই চাবলৈ গ'লে মানে শাক ভাত বনাওঁতে বহুত বেছি টাইমো নালাগে। তেল গৰম, তেল গৰম, গৰম হৈ গ'ল চাগে, পুৰা ধোঁৱা আছে। আৰু তেলটো গৰম হ'লে মানে অকণমান আঁতৰত থাকিব লাগে, নহ'লে মানে গোটেই গায়ে চায়ে পৰে। মই গায়ে চায়ে পোৱাকৈ দিম এতিয়া।
ওপৰপৰা ঢালি দিব এতিয়া চেওক কৰিব এতিয়া সেয়াহে আৰু পলিথিনৰ ওপৰত পলিথিন যে পুৰা বতাহ দি আছে বৰষুণ নিদিলে হয় খানা পিনা বনাই ল'লে টেনশ্যন নাই আৰু বৰষুণ দিলেও খাই থাকিব পাৰিম এতিয়া কি বৰষুণ দিলে নহয় তলত ভৰাবগৈ লাগিব ক'ৰবাত নিমখ হালধি চব পৰি গ'ল এতিয়া সাঁজটো নিৰামিষ হ'ব আমি মানে এনেকেই খাওঁ আৰু এবাৰ নিৰামিষ এবাৰ মাছ মাংস অকল যদি মাছ মাংস খাই নহয় হেৰি হৈ যাব প্লেটিঙলৈ ঘনে ঘনে গৈ থাকিব লাগিব এইফালে মানে বনি আছে পুৰা শাক আৰু এইজনে গৈ প্ৰাণী লৈ আহিলে খটখটিত বিয়েৰ এতিয়া মানে বিয়েৰ পাৰ্টি হ'ব দেহাটো অলপ ঠাণ্ডা লগাওঁ দিনটো গতিকে গৰম না অঁ এই ফেন উঠি গ'ল পুৰা। অলপ পেলাই দিছোঁ আৰু এনজয় 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 আৰু কেনেকুৱা লাগিছে মজা নে গোটেই আৰু এইটো মানে কোনো যাতে বেয়া বুলি নাভাবে এইটো চবেই খায় আৰু এইটোত মানে নিচা নায়ে ক'বলৈ গ'লে ঠাণ্ডা বুলি খাই দিছোঁ গৰমত এইজনে যিহেতু মানে গাড়ী চলায় এতিয়া এইটো খাই আছে সেইটো বহুতে ক'ব মাল খাই গাড়ী চলাইছে বা হেৰি কৰি গাড়ী চলাইছে এতিয়া মানে খাই কৰি আমি ইয়াতে শুই থাকিম আজি ডিমাপুৰ নাযাওঁগৈ ৰাতিপুৱাহে ডিমাপুৰ যাম এতিয়া আমাক মানে মতা নাই এতিয়া আৰামছে খাম আৰু শুম আৰু সেইটো কাৰণে বিয়েৰটো খালে একো নাই মানে এইটো ইমান এইটো মানে একো হেৰিয়ে নহয় ক'বলৈ গ'লে বাকীবোৰে খালে অকণমান দিগদাৰ আছে আমি ইয়াতে এতিয়া সেই গাড়ী লগাম আৰু সামৰিম ভাত ৰান্ধি খাম ৰাতিপুৱা 5টা বজাতহে মাতিছে অঁ বহুতে মানে বহুত জ্ঞান দিবলৈ আহি যাব ন খাই মেলি মই মানে সেইকাৰণে কথাটো ক্লিয়াৰ কৰি দিছোঁ সেইটো মানে ক'ব পাৰে বহুতে মদ খায় বুলি কিন্তু আমি গাড়ী চলাওঁতে কোনোদিন মদ নাখাওঁ কিন্তু এতিয়া আমি যিহেতু খাইছোঁ যে এতিয়া আমি ইয়াত হুম হুম মানে সেইটো কাৰণে এইটো খোৱা হৈছে এইফালে বিলাহী মছলা চব দি দিয়া হৈছে একদম এতিয়া হিৰাই দিম অলপ দেৰি পিছত মানে খাবলৈ হৈ যাব আৰু চেন মানে কেনেকুৱা আহিছে মজা চেন আহিছে এতিয়া মানে আপোনালোকে ঘৰত থাকিলে কেনেকৈ চেন গোন্ধ পাব আমি মানে অলপ খোৱা বোৱাটো মেইন খাই কৰি লাগিলে শুই থাকোঁ গৈ থাকোঁ সেইটো মানে পিছৰ কথা আগত খোৱাটো খাই ল'লে মানে টেনশ্যন নাই আৰু পেটটো আৰাম পায় ফালে এতিয়া পূৰা ভাত বাঢ়ি থকা হৈছে ভাতটো মানে ইয়াতে বাঢ়ি ওপৰত খামগৈ ইয়াত খালে কি হ'ব গোটেই মহে দিব ভাত কিন্তু ঘৰৰ চাউলৰ ভাত আকৌ দেই মজা চাওক গাড়ীৰ ভিতৰলৈ উঠি আহিলোঁ এতিয়া বোলে পুৰা ফেন চলি আছে খাই লওঁ মই ভাত চাই লওঁ পুৰা পৰ্বত ঠিক আছে আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম মই তাৰ ভিতৰত বাই বাই টাটা আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়া ইয়াত খাই কৰি শুই থাকোঁ মজা আছে বাই বাই